বিশ্বৰ জনপ্ৰিয় ৰবট সোফিয়াৰ কথা আপুনি নিশ্চয় শুনিছে। জীৱন্ত ৰবট সোফিয়া বিশ্বৰ আগশাৰীৰ ৰবট নিৰ্মাতা প্ৰতিষ্ঠানক এইবাৰ প্ৰত্যাহ্বান অসমৰ দুই প্ৰতিভাৱান কিশোৰৰ। গোগামুখত নিৰ্মাণ কৰিলে থলুৱা ৰবট। দুই কিশোৰৰ উদ্ভাৱনী চমক। কাঠ আৰু পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিছে এই ৰবট সদৃশ যন্ত্ৰটো। সংযোগ কৰা নাই কোনো ইলেক্ট্ৰনিক সামগ্ৰী। নিগম আৰু পংকজৰ কাৰ্যত আচম্বিত ৰাইজ। থলুৱা ৰবট নিৰ্মাণত সময় লাগিছে 25 দিন। ইয়াৰ পূৰ্বে দুই বন্ধুৱে মিলি নিৰ্মাণ কৰি আহিছে সৰু সুৰা যন্ত্ৰ। মই টিভিত চাই আছিলোঁ, তাৰপিছত এদিন নেশ্যনেল জিঅ'গ্ৰাফিত মাচিন ইম্পচিবল বুলি শ্ব' তাত দেখিলোঁ। তাৰপিছত আমি মানে আঁকি ল'লোঁ, তাৰপিছত বনালোঁ। ভাল লাগিছে আৰু মানে কষ্ট দি বনাইছোঁ আৰু এইটোৱে ক'ব বিচাৰিছোঁ। সন্তানৰ উদ্ভাৱনী কাৰ্যত আচৰিত পৰিয়ালৰ লোকো। বহুত বনাব পাৰিব, যি বনাই মই সহযোগিতা কৰিম। নৱম শ্ৰেণীত অধ্যয়নৰত পংকজ আৰু নিগমৰ এয়া আৰম্ভণিহে। ভৱিষ্যতে সোফিয়াৰ দৰে ৰবট নিৰ্মাণ কৰাৰ সপোন দুই প্ৰতিভাৱান কিশোৰৰ। গোগামুখৰ পৰা ৰাজীৱ দেউৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।